নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে অনলাইন হৈ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আগৰ সকলো ভালে আছা আৰু পঢ়ি আছা, যিহেতু পৰীক্ষা চলি আছে গতিকে ভালদৰে পঢ়া শুনা কৰা যাতে এটা ভাল নম্বৰ পাব পাৰা। এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকক শংকৰদেৱ শিশু নিকেতনৰ ক্লাছ 5ৰ যি সমাজবিদ্যা বিষয়টো আছে তাৰে যোনটো চেপ্টাৰ নম্বৰ 6 সেই 6 নম্বৰ চেপ্টাৰৰ গোটেইখিনি প্ৰশ্ন উত্তৰ তোমালোকক এই ভিডিঅ'টোৰ জৰিয়তে প্ৰদান কৰিছোঁ। তোমালোকে গোটেইটো ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা, কাৰণ ইয়াত যিমানখিনি প্ৰশ্ন দিয়া আছে গোটেইখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ, তোমালোকে এইখিনি পঢ়িলেই হৈ যাব। গতিকে আহাচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ক্লাছ 5ৰ সমাজবিদ্যা বিষয়টিৰ 6 নম্বৰ চেপ্টাৰটোৰ নাম আছে আৰ্যসকলৰ শাসন ব্যৱস্থা, জনপদ আৰু মহাজনপদ। ইয়াৰে অনুশীলন প্ৰশ্নৰ প্ৰথম প্ৰশ্নটো আছে চমুকৈ উত্তৰ দিয়া। ইয়াৰে ক নম্বৰটো আছে 16খন মহাজনপদৰ ভিতৰত কোনখন আটাইতকৈ শক্তিশালী আছিল। ইয়াৰ উত্তৰ হৈছে 16খন মহাজনপদৰ ভিতৰত মগধ আটাইতকৈ শক্তিশালী আছিল। তাৰপিছত খটো আছে বাসৱদত্তা কোন আছিল, তেওঁক কোনে বিয়া কৰাইছিল। ইয়াৰ উত্তৰ হৈছে বাসৱদত্তা আছিল অৱন্তী ৰজা চন্দ্ৰপ্ৰদ্যুৎ মহাসেনাৰ জীয়েক, তেওঁ বৈদশৰ ৰজা উদয়নে বিয়া কৰাইছিল। তাৰপিছত গটো আছে মহাভাৰতত উল্লেখ থকা বংশ দুটা কি কি। ইয়াৰ উত্তৰ হৈছে মহাভাৰতত উল্লেখ থকা বংশ দুটা হৈছে পুৰু আৰু ভৰত। ঘটো আছে মহাজনপদৰ অৰ্থনৈতিক ভেটি কি আছিল। ইয়াৰ উত্তৰ হৈছে মহাজনপদৰ অৰ্থনৈতিক ভেটি আছিল কৃষি বা খেতি, বা তোমালোকে খেতি বুলিও লিখিব পাৰা, কৃষি বুলিও লিখিব পাৰা। তাৰপিছত উংগত আছে কি কাৰণত মহাজন পদসমূহত কলা কুশলী লোকে নতুন নতুন বৃত্তি গ্ৰহণ কৰিছিল, অৰ্থাৎ নতুন নতুন কাম গ্ৰহণ কৰিছিল। ইয়াৰ উত্তৰ হৈছে মহাজন পদসমূহত কলা কুশলী লোকে নিজৰ প্ৰয়োজনবোৰ পূৰণ কৰিবলৈ নতুন নতুন বৃত্তি গ্ৰহণ কৰিছিল, অৰ্থাৎ তেওঁলোকে নিজৰ প্ৰয়োজনবোৰ পূৰণ কৰিবলৈ কি কৰিছিলে, নতুন নতুন কাম কৰিবলৈ লৈছিলে। তাৰপিছত প্ৰথম যটো আছে মহাজন পদত খেতিয়ক আৰু পশুপালকৰ উপৰি কি কি বৃত্তিৰ লোক আছিল। ইয়াৰ উত্তৰ 5টাৰ নাম লিখে। ইয়াৰ উত্তৰ হৈছে মহাজন পদত খেতিয়ক আৰু পশুপালকৰ উপৰি বাঢ়ৈ, তাঁতী, কমাৰ, সোণাৰী, চিত্ৰকৰ আদি বৃত্তিৰ লোক আছিল। এইটো আছিলে এই প্ৰশ্নটোৰ উত্তৰ। দ্বিতীয়টো যে বালি আৰু ভাগ কি। ইয়াৰ উত্তৰ হৈছে বালি হৈছে খেতি মাটিৰ ওপৰত দিবলগীয়া কৰ আৰু ভাগ হৈছে উৎপন্ন বস্তুৰ ওপৰত দিবলগীয়া কৰ। তাৰপিছত গেজটো আছে বেহা বেপাৰৰ বিনিময় প্ৰথা কাক বোলে। ইয়াৰ উত্তৰ হৈছে বেহা বেপাৰত এবিধ বস্তুৰ সলনি আন এবিধ বস্তু দিয়া লোৱা প্ৰথাটোকে বেহা বেপাৰৰ বিনিময় প্ৰথা বোলে। তাৰপিছত যিহেতু আছে লুৰ সঁজুলিবোৰে মহাজন পদৰ অৰ্থনীতিক কেনেদৰে সহায় কৰিছিল। ইয়াৰ উত্তৰ হৈছে মহাজন পদসমূহৰ অৰ্থনীতিৰ মূল ভেটি আছিল কৃষি। লুৰ সঁজুলিবোৰে নতুন খেতি মাটি আদি মোকলাই লোৱাত সহায় কৰিছিল। ইয়াৰ ফলত কৃষি উৎপাদন যথেষ্ট বাঢ়িছিল আৰু মহাজন পদসমূহৰ অৰ্থনীতি সবল হৈ পৰিছিল। তাৰপিছত নিয়মটো আছে কোনজন ৰজাই প্ৰথমে স্থায়ী সৈন্যবাহিনী ৰখাৰ নিয়ম কৰিছিল। ইয়াৰ উত্তৰ হৈছে মগধ মহাজন পদৰ ৰজা বিম্বিসাৰে প্ৰথমে স্থায়ী সৈন্যবাহিনী ৰখাৰ নিয়ম কৰিছিল। মনিয়াদটো আছে কোনজন ৰজাই পোন প্ৰথমবাৰৰ বাবে সেনাপতি নিয়োগ কৰিছিল। ইয়াৰ উত্তৰ হৈছে কুশল মহাজন পদৰ ৰজা প্ৰসেনজিতে পোন প্ৰথমবাৰৰ বাবে সেনাপতি নিয়োগ কৰিছিল। অৰ্থাৎ কোনে পোন প্ৰথমবাৰৰ বাবে সেনাপতি নিয়োগ কৰিছিল, কুশল মহাজন পদৰ ৰজা প্ৰসেনজিতে। তাৰপিছত মনিয়াদটো আছে মগধৰ কোনজন ৰজাৰ শাসনকালত আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰিছিল। ইয়াৰ উত্তৰ হৈছে মগধৰ ৰজা ধনানন্দৰ শাসনকালত আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰিছিল। ইয়াত ৰজাৰ হৈ আছে, এতিয়া তোমালোকে ৰটো কাটি দিবা। তাৰপিছত মনিয়াদটো আছে জনপদসমূহ স্থাপিত হোৱাৰ পাছত সমাজত কোন কেইটা বৰ্ণৰ সৃষ্টি হৈছিল। ইয়াৰ উত্তৰ হৈছে জনপদসমূহ স্থাপিত হোৱাৰ পাছত সমাজত ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ বৰ্ণৰ সৃষ্টি হৈছিল। এয়াই হৈছে 4 বৰ্ণ। তোমালোকক যদি কেতিয়াবা কোনোবাই সোধে 4 বৰ্ণৰ নাম কোৱা বুলি, তেনেহ'লে তোমালোকে কি কি ক'ব লাগিব, ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ। তাৰপিছত মনিয়াদটো আছে মহাজন পদসমূহৰ ভিতৰত থকা এখন বিশ্ববিদ্যালয়ৰ নাম লিখা। ইয়াৰ উত্তৰ হৈছে মহাজন পদসমূহৰ ভিতৰত থকা এখন বিশ্ববিদ্যালয়ৰ নাম হৈছে তক্ষশিলা বিশ্ববিদ্যালয়। মনিয়াদটো আছে মহাজন পদৰ শিক্ষানুষ্ঠানত কি কি বিষয়ৰ অধ্যয়ন কৰা হৈছিল। ইয়াৰ উত্তৰ হৈছে মহাজন পদৰ শিক্ষানুষ্ঠানত ধৰ্মীয় বিষয়ৰ লগতে কলা, সংস্কৃতি, ৰাজনীতি, অৰ্থনীতি, স্থাপত্য, ভাস্কৰ্য আদি বিষয়ৰ অধ্যয়ন কৰা হৈছিল। দ্বিতীয়টো হৈছে লিপিৰ ব্যৱহাৰে মহাজন পদসমূহৰ শাসন ব্যৱস্থাত কেনেদৰে সহায় কৰিছিল। ইয়াৰ উত্তৰ হৈছে মহাজন পদসমূহৰ শাসন ব্যৱস্থাত প্ৰয়োজনীয় হিচাপ নিকাচ কৰিবলৈ আৰু দূৰ দূৰণিলৈ খবৰ পঠিয়াবলৈ ৰজাসকলে লিপিৰ ব্যৱহাৰ কৰিছিল। এনেদৰে কি হৈছিলে, লিপিৰ ব্যৱহাৰে মহাজন পদসমূহৰ শাসন ব্যৱস্থাত সহায় কৰিছিল। তাৰপিছত 2 নম্বৰটো আছে 16খন মহাজন পদৰ নাম লিখা। ইয়াৰ উত্তৰ হৈছে 16খন মহাজন পদৰ নাম হৈছে ক অংগ, খ মগধ, গ বিজি, ঘ কাশী,
উঙ কুশল প্ৰথম চ মল্ল দ্বিতীয় চ চেদি বগীয়া জ বৎস ঝ কুৰু নিয় পাঞ্চাল মৎস্য সুৰাসন অস্মক অৱন্তী গান্ধাৰ আৰু কম্বোজ এয়া হৈছে 16খন মহাজনপদ তোমালোকে 16খন নাহিব পাৰে খুব বেছি আহিব পাৰে 5খনৰ নাম লিখিবলৈ আহিব পাৰে তোমালোকে ইয়াৰ ভিতৰত যিকেইখন তোমালোকৰ মনৰ ইচ্ছা সেই 5খনেই তোমালোকে লিখিব পাৰা এই 16খনৰ ভিতৰত খালি ভুল নকৰিবা তাৰপিছত 3 নম্বৰটো আছে তলত দিয়াবোৰৰ সংজ্ঞা লিখা প্ৰথমতে কি আছে গৃহপতি আৰ্যসকলৰ শাসন ব্যৱস্থাত পৰিয়ালৰ মুখ্য লোকজনক গৃহপতি বোলা হৈছিল এটো হৈছে গৃহপতিৰ সংজ্ঞা তাৰপিছত আছে ৰাজন্য ইয়াৰ উত্তৰ হৈছে জনৰ প্ৰতিপত্তিশালী লোককেইজনক ৰাজন্য বোলা হৈছিল এটো হৈছে ৰাজন্যৰ সংজ্ঞা তাৰপিছত আছে ৰাজন যুদ্ধত নেতৃত্ব দিয়া মুখ্য লোকজনক ৰাজন বোলা হৈছিল এটো হৈছে ইয়াৰ সংজ্ঞা তাৰপিছত জনপদ জনৰ আৰ্যসকল নিগাজিকৈ থাকিবলৈ লোৱা অঞ্চলক জনপদ বোলা হৈছিল তাৰপিছত মহাজনপদ যিবোৰ জনপদ শক্তিশালী হৈ উঠি ওচৰৰ দুৰ্বল জনপদৰ ওপৰত প্ৰবুদ্ধ বিশ্বাস কৰিছিল সেইবোৰে হৈছে মহাজনপদ তাৰপিছত আছে শেঠি দূৰ দূৰণিলৈ বেহা বেপাৰৰ কৰিবলৈ যোৱা লোকসকল ইয়াৰ বেহা বেপাৰ এইটো ৰটো কাটি দিবা কি হ'ব দূৰ দূৰণিলৈ বেহা বেপাৰ কৰিবলৈ যোৱা লোকসকলক শেঠি বোলা হৈছিল এইটো হৈছে শেঠিৰ সংজ্ঞা 3 নম্বৰটো ইমান কেইটা আছিল তাৰপিছত 4 নম্বৰটো আছে চাৰি বৰ্ণৰ সৃষ্টিৰ জৰিয়তে কামৰ বিভাজন কেনেদৰে হৈছিল লিখা বা কেনেদৰে হৈছিল উত্তৰ হৈছে আৰ্যসকলৰ শাসন ব্যৱস্থাত চাৰিটা বৰ্ণ সৃষ্টি কৰি প্ৰতিটো বৰ্ণৰ মাজত কামৰ বিভাজন কৰি দিয়া হৈছিল বা কামখিনি ভাগ ভাগ কৰি দিয়া হৈছিল সেই অনুসাৰে ব্ৰাহ্মণসকলে যাগযজ্ঞ কৰিছিল ক্ষত্ৰিয়সকলে যুদ্ধ বিগ্ৰহত ভাগ লৈছিল বৈশ্যসকলে বেপাৰ বাণিজ্য কৰিছিল আৰু শূদ্ৰসকলে অন্য বৰ্ণৰ লোকসকলক সেৱা কৰিছিল এটো হৈছে 4 নম্বৰ কোৱেশ্চনটোৰ এনসাৰ তাৰপিছত আছে 5 নম্বৰটো কি আছে খালি ঠাই পূৰ কৰা ইয়াৰে ক নম্বৰটো আছে প্ৰাৰম্ভিক কালত জনসমূহ আছিল দেশ সমাজ ইয়াৰ উত্তৰ হৈছে প্ৰাৰম্ভিক কালত জনসমূহ আছিল পশুপালকৰ সমাজ অৰ্থাৎ খালি ঠাইটোৰ কি হৈছে পশুপালকৰ তাৰপিছত খটো আছে প্ৰতিখন জনতে দেশ আৰু দেশ নামে দুটা অনুষ্ঠান আছিল ইয়াৰ উত্তৰ হৈছে প্ৰতিখন জনতে সভা আৰু সমিতি নামে দুটা অনুষ্ঠান আছিল অৰ্থাৎ প্ৰথম খালি ঠাইডোখৰত কি বহিছে সভা বহিছে তাৰপিছত দ্বিতীয় খালি ঠাইডোখৰত বহিছে সমিতি তাৰপিছত গটো আছে জনৰ আৰ্যসকলে নিগাজিকৈ থাকিবলৈ লোৱা অঞ্চলক দেশ বোলা হৈছিল ইয়াৰ উত্তৰ হৈছে জনৰ আৰ্যসকলে নিগাজিকৈ থাকিবলৈ লোৱা অঞ্চলক জনপদ বোলা হৈছিল অৰ্থাৎ খালি ঠাইডোখৰত কি বহিছে জনপদ তাৰপিছত ঘটো আছে ফৈদবোৰ আছিল একোটা দেশ ইয়াৰ উত্তৰ হৈছে ফৈদবোৰ আছিল একোটা পৰিয়াল অৰ্থাৎ খালি ঠাইডোখৰত কি বহিছে পৰিয়াল তাৰপিছত 6 নম্বৰটো আছে প্ৰাৰম্ভিক কালত আৰ্যসকলৰ মাজত থকা 5টা ফৈদৰ নাম লিখা ইয়াৰ উত্তৰ হৈছে প্ৰাৰম্ভিক কালত আৰ্যসকলৰ মাজত থকা 5টা ফৈদৰ নাম হৈছে তুৰ্বখ পুৰু অনু ভৰত আৰু যদু তাৰপিছত 7 নম্বৰটো আছে মগধ ৰাজ্য শক্তিশালী হোৱাৰ 5টা কাৰণ লিখা অৰ্থাৎ কি কাৰণে মগধ ৰাজ্য শক্তিশালী আছিল তাৰ আমি কি কৰিব লাগে 5টা কাৰণ লিখিব লাগে ইয়াৰ উত্তৰ হৈছে মগধ ৰাজ্য শক্তিশালী হোৱাৰ 5টা কাৰণ হৈছে ক মগধৰ সামৰিক শক্তি সুসংগঠিত আছিল ভাৰতৰ সমৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে যুদ্ধত হাতী ব্যৱহাৰ হৈছিল মগধ ৰাজ্যতে তাৰপিছত দ্বিতীয়টো ৰিজন হৈছে ৰাজ্য পৰিচালনাৰ বাবে সুদক্ষ বিষয়াবৰ্গক নিয়োগ কৰা হৈছিল তাৰপিছত গটো আছে মগধৰ যোগাযোগ ব্যৱস্থা বেহা বেপাৰৰ বাবে সুচল আছিল তাৰপিছত ঘটো আছে মগধৰ ৰাজধানী পাটলিপুত্ৰ প্ৰাকৃতিকভাৱে অতি সুৰক্ষিত আছিল তাৰপিছত উগটো আছে মগধ ৰাজ্যৰ কেইবা ঠাইতো লুৰ আকৰৰ খনি আছিল অস্ত্ৰ শস্ত্ৰ আৰু অন্যান্য সঁজুলি তৈয়াৰ কৰাত মগধৰ লোক পাৰ্গত আছিল এই 5টা কাৰণৰ বাবে মগধ অন্য ৰাজ্যৰ তুলনাত কি আছিল শক্তিশালী আছিল এইখন লিখিলে হৈ যাব তোমালোকে তাৰপিছত অনুশীলনীত যিমানখিনি প্ৰশ্ন আছিলে গোটেইখিনি দিলোঁ তাৰপিছত এতিয়া অতিৰিক্ত প্ৰশ্ন কিছুমান আছে ইয়াৰে 1 নম্বৰ আছে বিষ আৰু বিষপতি কি ইয়াৰ উত্তৰ হৈছে কেইবাখনো গাঁও লগ লগাই এখন বিষ গঠন কৰা হৈছিল তাৰে মুখিয়াজনক বিষপতি নামেৰে জনা গৈছিল তাৰপিছত আছে ৰাজনসকলে কি কৰিছিল ইয়াৰ উত্তৰ হৈছে ৰাজনসকলে যুদ্ধত নেতৃত্ব দিছিল তটো বেছি হৈছে নেতৃত্ব দিছিল তেওঁ যুদ্ধত জয়ী হৈ সংগ্ৰহ কৰা সম্পদবোৰ সকলোৰে মাজত ভগাই দিছিল যুদ্ধ পৰিচালনাৰ বাবে তেওঁ জনৰ পৰা দান বৰঙণি গ্ৰহণ কৰিছিল কিন্তু বলপূৰ্বকভাৱে কোনো কৰ কাটল সংগ্ৰহ কৰা নাছিল ৰাজনসকলে এই সমূহে কৰিছিল তাৰ 3 নম্বৰটো আছে সভা আৰু সমিতিত কি কৰিছিল ইয়াৰ উত্তৰ হৈছে সভা আছিল বিশিষ্ট লোকৰ অনুষ্ঠান সভাই আগবঢ়োৱা পৰামৰ্শ ৰাজন্যসকলে গ্ৰহণ কৰিছিল সমিতিত সকলোৱে ভাগ ল'ব পাৰিছিল আৰু ৰাজন্যসকললৈ দিহা পৰামৰ্শ আগবঢ়াইছিল
4 নম্বৰটো আছে আৰ্যসকলে খেতি কৰিবলৈ কাৰ পৰা শিকিছিল ইয়াৰ উত্তৰ হৈছে আৰ্যসকলে সিন্ধু উপত্যকাৰ পৰা লাহে লাহে আহি গংগা উপত্যকাত প্ৰৱেশ কৰিছিল তাৰে স্থানীয় লোকসকলৰ পৰা তেওঁলোকে খেতি কৰিবলৈ শিকিছিল অৰ্থাৎ গংগা উপত্যকাত যিসমূহ স্থানীয় লোক আছিলে তেওঁলোকৰ পৰাই কি কৰিছে আৰ্যসকলে খেতি কৰিবলৈ শিকিছিল 5 নম্বৰটো আছে উদয়ন কোন আছিল ইয়াৰ উত্তৰ আছিল উদয়ন আছিল বৎস মহাজন পদৰ এজন ক্ষমতাশালী ৰজা তেওঁ অৱন্তীৰ ৰাজকুমাৰী বাসৱদত্তাক বিয়া কৰাইছিল তাৰপিছত 6 নম্বৰ আছে বিজি ৰাজ্যৰ 8টা ফৈদৰ নাম লিখা ইয়াৰ উত্তৰ হৈছে বিজি ৰাজ্যৰ 8টা ফৈদৰ নাম হৈছে বিজি বিদেশ কৌৰৱ জ্ঞাতক উগ্ন ভোগ লিছবি আৰু ইক্ষাকু তাৰপিছত 7 নম্বৰটো আছে আলেকজেণ্ডাৰ কিয় উভতি গৈছিল ইয়াৰ উত্তৰ হৈছে আলেকজেণ্ডাৰে বিশ্ব জয় কৰিবলৈ আহিছিল কিন্তু মগধৰ বিশাল সৈন্যবাহিনীৰ পৰাক্ৰমৰ কথা শুনি মগধ আক্ৰমণ কৰিবলৈ সাহস গোটাব নোৱাৰিলে আৰু উভতি যাবলৈ বাধ্য হয় 8 নম্বৰটো আছে ৰাজ বিষয়াসকলক কিয় নিযুক্তি দিয়া হৈছিল ইয়াৰ উত্তৰ হৈছে প্ৰশাসন ব্যৱস্থাবোৰ ভালকৈ চলাই ৰাখিবলৈ ৰাজ বিষয়াসকলক নিযুক্তি দিয়া হৈছিল 9 নম্বৰ কোৱেশ্চনটো আছে অৰ্থাৎ এই চেপ্টাৰটোৰ একেবাৰে লাষ্টৰ কোৱেশ্চনটো হৈছে পোনপ্ৰথমে কোন কেইখন মহাজন পদ মগধৰ অধীনলৈ যায় ইয়াৰ উত্তৰ হৈছে পোনপ্ৰথমে বৎস অৱন্তী আৰু কৌশল মহাজন পদ মগধ জনপদৰ অধীনলৈ যায় এইটো আছিল 9 নম্বৰ কোৱেশ্চনটোৰ এনসাৰ আগৰ তোমালোকে ভিডিঅটো ভাল পালা যদি ভাল পালা লাইক কৰিবা শ্বেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে নতুন নতুন ভিডিঅ'বোৰ তোমালোকে পাই থাকা আৰু তোমালোকক যদি কোনো অন্য চেপ্টাৰ বা কোনো বেলেগ বিষয়ৰো অন্য চেপ্টাৰৰ কোৱেশ্চন এনসাৰ লাগে তেনে আমাক কমেন্ট কৰিবা আমি সেইসমূহ তোমালোকক দিবলৈ চেষ্টা কৰিম পৰীক্ষা যেহেতু চলি আছে গতিকে ভালদৰে পৰীক্ষাসমূহ দিয়া গতিকে আজিলৈ ইমানেই ধন্যবাদ